নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ব্ৰাইট ক্লাছেছ ইউটিউব চেনেললৈ। তো আজি আমি আলোচনা কৰিম সোশ্যাল সায়েন্সৰ MCQৰ ওপৰত। আৰু MCQ তোমালোকেতো জানাই সবে 50% অৰ্থাৎ 90 মাৰ্কৰ ভিতৰত 45 মাৰ্ক আমাৰ MCQ আহিব। আৰু এই MCQখিনি যদি আমি শুদ্ধভাৱে কৰিব নোৱাৰোঁ তেনেহ'লে আমি সোশ্যালত ভাল এটা মাৰ্ক আনিব নোৱাৰিম। গতিকে আজি আমি 10টা কুৱেশ্যন আলোচনা কৰিম আৰু মই শিওৰ ইয়াৰ পৰা কমসে কম 3-4টা কুৱেশ্যন এক্সামত আহিবই। তো দেৰি নকৰি আমি প্ৰথমে আৰম্ভ কৰিম যে প্ৰথম কুৱেশ্যনটো হ'ল কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিছিল কিমান চনত আহিছিল? কেবিনেট মিছন তোমালোকে জানানে? কোৱাচোন কিমান চনত আহিছিল? 1946 মাৰ্চত নে এপ্ৰিলত? কোৱাচোন মাৰ্চ মাহত। গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? তো কেবিনেট মিছন ইয়াৰ বিষয়ে অকণমান জানি থোৱা যে 1945 চনত ইংলেণ্ডত নিৰ্বাচন অনুষ্ঠিত হয় আৰু সেই নিৰ্বাচনত শ্ৰমিক দল জয়ী হয়। তেতিয়া সিহঁতে ভাবিলে যে ভাৰতবৰ্ষক স্বাধীন কৰি দিব, অৰ্থাৎ ইয়াৰ আগত আমি ব্ৰিটিছৰ তলতীয়া হৈ আছিলোঁ। গতিকে সিহঁতে ভাবিছিল যে ভাৰতবৰ্ষ স্বাধীন হ'লে এখন সংবিধানৰ প্ৰয়োজন হ'ব আৰু সেই সংবিধানখন প্ৰস্তুত কৰাৰ কাৰণে তাৰ পৰা তিনিজন এটা মিছন আহিছিল, কেবিনেট মিছন বুলি কৈছিল। তিনিজন সদস্য আছিল আৰু সেই তিনিজন সদস্য ভাৰতত আহিছিল 1946 চনত মাৰ্চ মাহতে আহিছিল। তো এইখিনি বুজিলা চবে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে সংবিধানৰ খচৰা কমিটি যোনখন আছিল, দুখন কমিটি হৈছিল। তো সংবিধানৰ খচৰা কমিটিৰ সদস্যসকলৰ ভিতৰত অসমৰ কোনজন সদস্য আছিল? উত্তৰ পূৰ্বাঞ্চলৰ এজনেই সদস্য আছিল। সেই মানুহজন কোন? কোৱাচোন। সৈয়দ মহম্মদ সাইদুল্লাহ ছাৰে আছিল অসম বা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সদস্য। মনত থাকিব? অ'কে, কুৱেশ্যন আহিব পাৰে এইটো। ভাৰতীয় সংবিধানৰ 42তম সংশোধনী হৈছিল কিমান চনত? কোনে ক'ব পাৰিবা? কিমান চনত? 1976 চনত। আৰু এই সংশোধনীক ভাৰতীয় সংবিধানৰ এটা বৰ পৰিৱৰ্তন আহিছিল, সেইটোক মিনি সংবিধান বুলিও কোৱা হৈছিল। আৰু এই সংশোধনীত ভাৰতীয় সংবিধানৰ যোনখন প্ৰস্তাৱনা আছিল সেই প্ৰস্তাৱনা অন্তৰ্ভুক্ত কৰা হৈছিল। মনত থাকিব যে 42তম সংশোধনী যেতিয়া হৈছিল তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল জানানে? ইন্দিৰা গান্ধী আছিল সেই সময়ত প্ৰধানমন্ত্ৰী। মনত থাকিব যে কোন চনত চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল? কোনে ক'ব পাৰিবা? 1983 চনত। সেইটো মনত ৰাখিব যে খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? এই প্ৰশ্নটো বাৰে বাৰে আহে, বুজিলা? এইটো মই ধেমালিকে কৈছোঁ, মনত ৰখাৰ এটা উপায় আৰু, এনে ধেমালিকে কৈছোঁ। তো খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল ক'ব পাৰিবা? ডক্টৰ B.R. আম্বেদকাৰ। গতিকে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? B.R. আম্বেদকাৰ। মনত থাকিব। এতিয়া আমি কুৱেশ্যন নম্বৰ 6 আলোচনা কৰিম। MCQ 6 নম্বৰ কুৱেশ্যন। তবে চোৱাচোন, ফেডাৰেশ্যন শব্দটো তলৰ কোনটো ভাষাৰ পৰা আহিছে? কোনোবাই ক'ব পাৰিবানে? লেটিন, অসমীয়া নে ইংৰাজী? লেটিন হ'ল শুদ্ধ উত্তৰ। গতিকে শুদ্ধ উত্তৰটো আমি লিখিলে 1 মাৰ্ক পাই যাম। চবৰ মনত থাকিব। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি তলৰ কোনখন দেশক কোৱা হয়? আমেৰিকা। মানে ইয়াত ইংলেণ্ড নহয়, ভাৰতবৰ্ষ নহয়, কানাডা নহয়, কি হ'ব? আমেৰিকা যুক্তৰাষ্ট্ৰ। অ'কে। ৰাজ্যসমূহৰ সংঘ বুলি তলৰ কোনটো অনুচ্ছেদক কোৱা হৈছে? 1 নং। ইয়াত 2 নং, 3 নং, 4 নং সেইবিলাক আমাৰ নালাগে। আমাৰ কেৱল মাত্ৰ 1 নং অনুচ্ছেদটোহে শুদ্ধ উত্তৰ, এইটোহে আমি আনচাৰ কৰিম। নেক্সট কুৱেশ্যনটো হৈছে যে ভাৰতবৰ্ষৰ সংসদীয় ব্যৱস্থা তলৰ কোনখন দেশৰ পৰা অনুকৰণ কৰা হৈছে?
উত্তৰ হ'ব ইংলেণ্ডৰ পৰা। মনত থাকিব, অৰ্থাৎ ভাৰতীয় সংবিধান হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল আৰু লিখিত সংবিধান। গতিকে ইয়াত যোনবিলাক অনুচ্ছেদ আছে পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানৰ পৰা অনা হৈছে। গতিকে এই সংসদীয় ব্যৱস্থাটো ইংলেণ্ডৰ সংবিধানৰ পৰা আমাৰ সংবিধান প্ৰণেতাসকলে আনিছে। ভাৰতবৰ্ষৰ নতুন সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকাৰী কৰা হৈছিল? ইয়াৰ বিষয়ে জানানে তোমালোকে? যে 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা সেইখন কাৰ্যকাৰী। এইখিনি বুজিলা? যে অহাকালি আমি আৰু 10টা MCQ আলোচনা কৰিম আৰু তোমালোকে লগে লগে শিকি যাবা।